বৰাক উপত্যকাত ৰঙামাটিৰ সিন্ডিকেট বেপাৰী বন বিভাগৰ লোক মিলিভকত সৰুবৰ পাহাৰ কাটি তহিলং কৰিছে সিন্ডিকেট চক্ৰই শ্ৰীভূমি চহৰৰ নাগকাপন অঞ্চলৰ দৃশ্য এয়া বন বিষয়া কৰ্মীৰ সৈতে বুজাবুজিৰে চলি আছে বেপাৰখন ডাম্পাৰৰ চালকৰ হাতত নাথাকে চালান খুধিলে মোবাইলত মাটিৰ চালান কপি থকা বুলি কয় চালকে মোবাইলটো বিচাৰিলে কয় চাৰ্জ নাই চাৰ্জ কৰিবলৈ দিয়া হৈছে মোবাইলটো অৰ্থাৎ অজুহাত অনেক নাই চালান পত্ৰহে কইতে বার করো না মোবাইলটা ওগরে রাখা আছে হ্যাঁ ওগরে রাখা আছে মোবাইলও আছে নাকি ভাই আছে দেখাই দাও সবুজ আছে বিনা সবুজে তো মানে মোবাইল কইতে মোবাইল ওগরে রাখা চার্জ এখন যদি ফরেস্টে ধরে মোবাইল সামনে নিবা চালান আছে কইতে আমার ওগরে রাখা মোবাইল ভাগ হচ্ছে না মোবাইল বাড়ি আনো না বন বিভাগ আৰক্ষী আৰু মহলদাৰৰ বুজাবুজি অবিহনে এয়া সম্ভৱনে কৰ্ণমধু চানপুৰ অঞ্চলৰ এটা মহলত শফিকুদ্দিন নামৰ ব্যৱসায়িক দিয়া হৈছে ২৯,০০০ ঘনমিটাৰ মাটি কটাৰ অনুজ্ঞা এই অনুজ্ঞাৰ ভিত্তিতে শফিকুদ্দিনে এফালৰ পৰা তহিলং কৰিছে পাহাৰ আৰু টিলা চালানৰ বাবে দিব লাগে ১৫০০ টকা তাৰ বিপৰীতে এই ১৫০০ টকাৰ ভাগ হয় দালাল বন বিষয়া কৰ্মী মহলদাৰ আৰু ডাম্পাৰ এক্সকাভেটৰ চালকৰ মাজত তার খাপ মাটি কাটা তার কাটা है তার বলা কিতা নাম তার নামটা তো কত মাঝে তার নাম কিতা অনুজ্ঞাৰ বিপৰীতেও বৃহৎ পৰিমাণৰ মাটি কাটি মহলদাৰে লুটিছে কোটিৰ ঘৰত এনে বন বিভাগ থাকিলে কেনেকৈ ৰাজকোষলৈ আহিব ৰাজহ শ্ৰীভূমিৰ পৰা শীৰ্ষেন্দু শ্ৰী ৰিপৰ্ট DY365